নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ যি শেহতীয়া পৰিস্থিতি আৰু তাৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী যি জড়িত হৈ পৰিছে এই পৰিস্থিতিটোক লৈ আপুনি কি ক'ব? হয়, এতিয়া প্ৰশ্ন হয় কি যে সদায় আমি এনেকুৱা বিষয় কিছুমান উত্থাপিত হয় য'ত সমালোচনা নকৰাকৈ বা ক্ৰিটিকেলি কথা নোকোৱাকৈ থাকিব নোৱাৰি। এতিয়া নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ যিটো পৰিস্থিতি উদ্ভৱ হৈছে, তাত ছাত্ৰ ছাত্ৰীসকলে আৰু অন্য ৰাজনৈতিক দলেও শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। আৰু শেহতীয়া যিটো পৰিস্থিতি সেইটোহে বৰ আমোদজনক এটা পৰ্যায়লৈ গৈছে যে তাত এই পৰীক্ষাৰ প্ৰশ্নকাকত সৰবৰাহ কৰালৈ, এই পৰীক্ষাৰ প্ৰশ্নকাকত বিভিন্ন চেণ্টাৰলৈ কেনেকৈ পঠিওৱা হ'ব, সেইটোক লৈ দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী তেওঁলোক জড়িত হৈ পৰিছে। আৰু তেওঁলোকে শেহতীয়াভাৱে আমি শুনিবলৈ পাইছোঁ যে বায়ু সেনাৰ বিমান যোগে তেওঁলোকে এই প্ৰশ্নকাকত বিভিন্ন কেন্দ্ৰলৈ, পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি আমি শুনিছোঁ। এতিয়া প্ৰশ্নটো হ'ল যে এইটোৱে কি বুজায়? এটা পৰীক্ষা এটা পতাটো শিক্ষা বিভাগৰ সেই দপ্তৰৰ এটা দায়িত্ব। এতিয়া সেইটো যদি তেওঁলোকে সুচাৰুৰূপে পালন কৰিব নোৱাৰে আৰু যোৱা 24 চনৰ পৰা আমি কেৱল, আৰু 24 চন তাৰ আগতো কেৱল প্ৰশ্নকাকত ফাদিলৰ ঘটনাই আমি দেখা পাই আহিছোঁ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে এসময়ত, যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হোৱা নাছিল, তেওঁ কৈছিল যে প্ৰশ্নকাকত ফাদিল হোৱাটো এটা উদ্যোগ হৈ পৰিছে। এতিয়া পৰিস্থিতিটো কি হৈছে? শিক্ষামন্ত্ৰীক সকলোৱে জবাবদিহি কৰিছে আৰু ইমান দিন শিক্ষামন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ যি নিজৰ অৱস্থান তাত লাগি থাকি শেহতীয়াভাৱে তেওঁ এইটো মানি লৈছে যে তেওঁৰ তাৰ কাৰণে দায়বদ্ধ। কিন্তু প্ৰশ্নটো হৈছে, এটা শিক্ষা বিভাগ এটা আছে, এইটো এটা অতি সাধাৰণ মামুলি কথা, এটা পৰীক্ষা পতাটো, পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা কথাটো। তাত দেশৰ প্ৰধানমন্ত্ৰী যদি জড়িত হ'ব লগা হ'ল, তাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী যদি জড়িত হ'ব লগা হ'ল, তাত বায়ুসেনাৰ বিমান তাত ব্যৱহাৰ কৰিব লগা অৱস্থা হ'ল, কিয়? এইটো কি বুজায়? বায়ুসেনাৰ বিমান কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? এইটো কিবা প্ৰতিৰক্ষাৰ লগত জড়িত কিবা কথা নেকি? দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত কথা নেকি? এই যে নীটৰ যিটো পেপাৰ প্ৰশ্নকাকত, এইটো প্ৰতিৰক্ষাৰ লগত জড়িত কথা নেকি? এইটোৱে এটা কথা অতি স্পষ্টভাৱে দেখুৱাই দিছে, সেইটো কি যে সেই নিৰ্দিষ্ট দপ্তৰটোৰ, বিভাগটোৰ ব্যৰ্থতা। ইয়াতকৈ আৰু ভালকৈ ইয়াতকৈ আৰু কোনো প্ৰমাণ নালাগে যে শিক্ষা বিভাগৰ সম্পূৰ্ণ ব্যৰ্থতা। এই যিটো পৰিস্থিতি, নীটৰ প্ৰশ্নকাকত ফাদিলৰ যিটো বিতৰ্ক, এইটোৱে শিক্ষা বিভাগৰ ব্যৰ্থতা বৰ বেয়াকৈ উদঙাই দিছে। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, দেশৰ বায়ুসেনা প্ৰশ্নকাকত প্ৰেৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰিব লগা হোৱা কথাটো মানে কি ক'ম মই? এইটো এটা কেনেকুৱা ধৰণৰ এটা
মানে এক ধৰণৰ হাঁহিয়াতৰ পাত্ৰৰ দৰে কথা, কেনেকুৱা ধৰণৰ কথা যে কি কাম কৰিব লাগে আৰু কি কাম কৰিছে, প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব কি আৰু প্ৰতিৰক্ষা বিভাগক কি দায়িত্ব দিয়া হৈছে। গতিকে এইটো মই ক'ম যে এইটো হৈছে এটা বিভাগৰ এটা সম্পূৰ্ণ ব্যৰ্থতা। আৰু যেতিয়াই আগতেও কৈছোঁ, এতিয়াও কওঁ যে যেতিয়াই প্ৰফেশ্যনেলিজিম, পেছাদাৰিত্বক গুৰুত্ব নিদিয়াকৈ যেতিয়া ৰাজনৈতিক মতাদৰ্শক গুৰুত্ব দিয়া হয়, দলীয় আনুগত্যক গুৰুত্ব দিয়া হয়, তেতিয়া এইটোৱে অৱস্থা হ'ব। ভাৰতবৰ্ষৰ অৱস্থা আৰু বেয়ালৈ গৈ আছে। ইতিমধ্যেতো আমি দেখিছোঁৱে অৰ্থনীতিক আমি কেনেকুৱা ধৰণৰ অৰ্থনৈতিক সংকটত নিমজ্জিত হৈ পৰিছে দেশখন। আৰু এই নীটৰ যি প্ৰশ্নকাকত ফাদিলৰ যিটো ঘটনা, সেইটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিছে চৰকাৰী ব্যৰ্থতা, বিশেষকৈ এই ক্ষেত্ৰত শিক্ষা বিভাগৰ ব্যৰ্থতা। এই ক্ষেত্ৰত য'ত আগৰ দিনৰ সৈতে যদি তুলনা কৰোঁ, আজিৰ পৰা 20-25 বছৰ আগৰ, তেতিয়া আমি দেখোঁ যে যেতিয়া এগৰাকী মন্ত্ৰীয়ে নিজৰ বিভাগ বা নিজৰ বিষয়টোৰ ভিতৰত যিখিনি বস্তু পৰে, তেওঁ যদি সেই দায়িত্ব পালনত যদি ব্যৰ্থ হয়, তেওঁ নিজেই নিজাববীয়াকৈ পদত্যাগ কৰি দিয়ে। ইয়াত কিন্তু পদত্যাগৰ বাবে জনসাধাৰণে দাবী কৰাৰ পিছতো তেওঁ নাই সংবাদ মাধ্যমৰ আগত কিবা স্পষ্টীকৰণ ভালদৰে দিছে, নাই নিজৰ পদত্যাগ কৰিছে। এই বিষয়ে কি ক'ব? এই বিষয়ে ক'বলৈ কি আছে, কিয়নো যোৱা সময়ছোৱাত যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টী শাসনলৈ আহিছে, তেতিয়াৰ পৰাই তেওঁলোকে এই যে জবাবদেহি কৰিব লাগে, যে নিজৰ এটা দায়িত্বৰ যিটো প্ৰশ্ন, যেতিয়া তেওঁলোকে দায়িত্ব পালন কৰাত ব্যৰ্থ হয়, তেওঁলোকে বিভিন্ন অজুহাত দি তাৰ পৰা তেওঁলোকে নিজৰ দায়সাৰা তাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে। সেই দায়িত্ব তেওঁলোকে নিজৰ কেতিয়াও নিজে মূৰ পাতি লোৱা আমি দেখা নাই। কিয়নো যোৱা সময়ছোৱাত যিমানবোৰ ৰেল দুৰ্ঘটনা ঘটিছে, যোৱা সময়ছোৱাত যিমান ৰেল দুৰ্ঘটনা ঘটিছে, আমি ৰেলমন্ত্ৰীক তাৰ বাবে তেওঁ দায়িত্ব লৈ তাৰ বাবে নিজকে তাৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ আমি পদত্যাগ কৰা দেখা পাইছোঁ নি? নাই দেখা। অকল ৰেলমন্ত্ৰী বুলিয়ে নহয়, কোনো বৰমূৰীয়া কোনো ৰাজনৈতিক নেতাই আমি পদত্যাগ কৰা দেখা নাই। অথচ এই ধৰণৰ ব্যৰ্থতা, এই ধৰণৰ যিবোৰ কথা, দুৰ্যোগেই হওক বা অন্য ধৰণৰ মানে তোমাৰ ব্যৰ্থতাই হওক, সেইবোৰ কিন্তু আমি দিন ৰাত আমাৰ চকুৰ আগত দেখা পাই আহিছোঁ। আগতে হোৱা হ'লে এজন মন্ত্ৰীয়ে, এতিয়া তেওঁলোকৰ লগতে থকা মন্ত্ৰী সৌসিদিনালৈকে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা নীতিশ কুমাৰে যেতিয়া ৰেল দুৰ্ঘটনা ঘটিছিলে, এটা ডাঙৰ ৰেল দুৰ্ঘটনা ঘটোতে তেওঁ ৰেলমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিছিলে। আৰু ইয়াৰ আগত তেনেকুৱা বহুত ঘটনা আছে। বম্বে মনমোহন সিঙৰ দিনত যেতিয়া বম্বেত আক্ৰমণ হৈছিল, সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল, সেই সময়ৰ হোম মিনিষ্টাৰে তেওঁ পদত্যাগ কৰিছিল। গতিকে দায়িত্ব লোৱাৰ প্ৰশ্ন এটা আছে। মই যদি দায়িত্ব এটা লৈছোঁ, সেই দায়িত্ব লৈ মই যদি সেই দায়িত্বটো ভালদৰে চম্ভালিব পৰা নাই, তেনেহ'লে তাৰমানে সেই পদৰ মই যোগ্য ব্যক্তি নহয়। গতিকে মই মোৰ সেই পদবীৰ পৰা মই নিজেই পদত্যাগ কৰি সেই পদ এৰি দিব লাগে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত আমি এই কথাটো দেখা পোৱা নাই। কাৰণ তেওঁলোকে মানে এনেকুৱা এটা দৃষ্টিভংগী যে তেওঁলোকে যেন একো ভুল কৰিবই নোৱাৰে। আৰু তেওঁলোকক যিসকলে জবাবদেহি কৰে, তেওঁলোকে দেশদ্ৰোহী বুলি তেওঁলোকে দেশদ্ৰোহী আখ্যা দিয়ে। কাৰণ তেওঁলোকৰ ভুল ত্ৰুটি আঙুলিয়াই দিয়াটো এটা দলৰ, এটা শাসন চৰকাৰৰ ভুল ত্ৰুটি আঙুলিয়াই দিয়াটো যেন দেশদ্ৰোহ তেওঁলোকে তেনেকুৱা ধৰণে গণ্য কৰে। গতিকে এইটো অত্যন্ত একচুৱেলি পৰিতাপৰ কথা।